Hello dear friends, আজি মই লৈ আহিছো ক্লাস 12 বায়োলজি নিউ এনসিইআরটি চ্যাপ্টার 3 আগৰ এনসিইআরটি চ্যাপ্টার 4 জনন স্বাস্থ্য রিপ্রডাক্টিভ হেলথ এই চ্যাপ্টাৰৰ এনসিইআরটি মোস্ট ইম্পৰ্টেন্ট টপিকস আলোচনা কৰা হ'ব লগতে এক্সাৰসাইজৰ কোৱেশ্চন বাছি দিয়া হ'ব এইখিনি পঢ়িলে তোমালোকৰ কমন পৰিব ভিডিওটো হেকলৈ চাবা এই চ্যাপ্টাৰটো হৰু তোমালোক সকলোৱে পঢ়ি যাবা ফাৰ্স্ট টপিক তোমালোকে চাবা যদি আগৰ এনসিইআরটি আছে 57 নম্বৰ পেজত চাবা জনন স্বাস্থ্য সমস্যা আৰু সমাধান কৌশল রিপ্রডাক্টিভ হেলথ প্রবলেমস এন্ড স্ট্র্যাটেজিজ এই দুটো টপিক চাবা এই দুটো টপিকৰ পৰা 5 মাৰ্কৰ কোৱেশ্চনৰ সম্ভাৱনা আছে 2024 ত আহিছিল যে জনন স্বাস্থ্য সমস্যা আৰু সমাধানৰ কৌশলৰ পদ্ধতিসমূহ লিখিব লাগে 5 মাৰ্কৰ কাৰণে আহিছিল এই দুটো টপিক চাবা নেক্সট টপিক এনসিইআরটি যেটো আছে জনসংখ্যাৰ বিস্ফোৰণ আৰু জন্ম নিয়ন্ত্ৰণ ইয়াৰে অনলি জন্ম নিয়ন্ত্ৰণ যেটো আছে যে জন্ম নিয়ন্ত্ৰণ পদ্ধতিসমূহ চাবা যে বাৰ্থ কন্ট্ৰোল কেনেকৈ কৰিব পাৰি হেতু তোমালোকে চাবা ইয়াৰে 6টা পদ্ধতি আছে যেনে আইওডি পদ্ধতি স্বাভাৱিক পদ্ধতি इंग्लिश टार्म तुम्हारे चाई लबा यार पद्धति कटा चाबा यार तुम्हारे 2 मार्क क्वेश्चन आहिब पारे नेक्स्ट टपिक तुम्हारे चाबा एनसीईआरटी मोस्ट इम्पर्टेन्ट टपिक एटू चैप्टार आटाइतকৈ इम्पर्टेन्ट टपिक्स हल एटू लिंग संचारित रोग बा जौन रोग सेक्सुअली ट्रांसमिटेड डिजीज एटुर पर बारे बारे क्वेश्चन दी थाके लास्ट 24-25 क्वेश्चन आइছিল যে লিঙ্গ সংচারিত বা যৌন রোগ কাক বলে ইয়াৰ দুটা উদাহৰণ দিয়া এনেকুৱা ধৰণৰ क्वेश्चन বাৰে বাৰে আহি থাকে এটু क्वेश्चन চাবা 2 মাৰ্কৰ কাৰণে নেক্সট অনুশীলনী এক্সাৰসাইজত আহিবা এটু চেপ্টাৰ এক্সাৰসাইজৰ क्वेश्चन ইমান ইম্পৰ্টেন্ট নহয় তথাপিও কেইটামান क्वेश्चन দেখুৱাই দি আছো এইকেইটা क्वेश्चन চাবা বাকি কেইটা क्वेश्चन নাচালেও হ'ব क्वेश्चन নং 6 যেটো আছে গৰ্ভ নিৰন্তৰৰ ব্যৱহাৰ ন্যায়সংগত নে যুক্তি আগবঢ়োৱা এটু क्वेश्चन চাবা नेक्स्ट क्वेश्चन नং 9 और 10 टू चाबा क्वेश्चन नং 9 2020 চনত আহিছিল যে 3 মাৰ্কৰ কাৰণে আহিছিল আৰু 10 নম্বৰ क्वेश्चन टू চাবা এইকেইটা क्वेश्चन চালেই হ'ব আৰু যিকেইটা টপিক দেখুৱাই দিলো সেইকেইটা টপিক চাবা তোমালোকৰ সুবিধাৰ্থে মই বহিত লিখি দিছো যদি তোমালোকৰ কিতাপত টিক দি লোৱা নাই তেতিয়াহ'লে তোমালোকে এটো স্ক্ৰিনশ্বট মাৰি লবা ইয়াত লিখি দিয়া হৈছে যে কোনটো টপিকৰ পৰা কিমান চনত क्वेश्चन আহিছিল ফাৰ্স্ট টপিক জনন স্বাস্থ্য সমস্যা আৰু সমাধান কৌশল রিপ্রডাক্টিভ হেলথ প্রবলেমস এন্ড স্ট্র্যাটেজিজ ইয়াৰ পৰা 2024 ত 5 মাৰ্কৰ क्वेश्चन আহিছিল নেক্সট তোমালোকে চাবা জন্ম নিয়ন্ত্ৰণ যে বাৰ্থ কন্ট্ৰোল পদ্ধতিসমূহ ইয়াৰ 6টা পদ্ধতি আছে এই পদ্ধতি কেইটা চাবা 2 মাৰ্কৰ কাৰণে যিকোনো এটা দিব পাৰে নেক্সট তোমালোকে এইটো চেপ্টাৰ আটাইতকৈ ইম্পৰ্টেন্ট টপিক যে লিঙ্গ সংচাৰিত ৰোগ বা যৌন ৰোগ সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ এটো কেইবাবাৰ আহিছিল 2022 2024 2025 ত আহিছিল লাষ্ট ইয়াৰত ইয়াৰ পৰা क्वेश्चन আহিছিল নেক্সট এক্সাৰসাইজৰ 9 নম্বৰ क्वेश्चन 2022 চনত আহিছিল আৰু 10 নম্বৰ क्वेश्चन এইকেইটা क्वेश्चन চাবা ইয়াৰ আগৰ ভিডিঅ'ত চেপ্টাৰ 3 মানৱ প্ৰজনন হিউম্যান ৰিপ্ৰডাকচন এই চেপ্টাৰৰ দিয়া হৈছে যদি ভিডিঅ'টো চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া থাকিব গৈ চাই লবা এইটো চেপ্টাৰৰ জনন স্বাস্থ্য ৰিপ্ৰডাক্টিভ হেলথ এইটো চেপ্টাৰৰ যদি নোটছ লাগে বুলি কমেন্ট কৰি দিয়া তেতিয়া মই এইটো চেপ্টাৰৰ নোটছ লৈ আহিম ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো যদি নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা থ্যাংক ইউ অল অফ ইউ